সম্পদে আপদে বিপদে সকলো সময়তো মই ৰক্ষা কৰাৰ দায়িত্ব লৈছোঁ। সকলো সময়তে তোৰ ৰক্ষা কৰাৰ দায়িত্ব মোৰ হাতত আছে, কিন্তু অভিমান অহংকাৰী হ'লে মই তাক ৰক্ষা কৰিব নোৱাৰোঁ। এতিয়া মোৰ দায়িত্ব এই দুটা শূন্য কৰা। কৃষ্ণৰ দায়িত্ব কি? সাংঘাতিক নিৰ্দেশন। এই দুটাকে শূন্য কৰিলে তুই কৰি যোৱা ধনুখন ল'ব পাৰিবি আৰু কৰ্ম তোৰ নকৰা মোৰ কৰ্ম কৰিবি। যেতিয়ালৈকে তোৰ এই দুটা থাকিব মোৰ কৰ্ম কৰিব নোৱাৰিবি। যেতিয়া এই দুটা চলি যাব তেতিয়া মোৰ কৰ্ম কৰিব পাৰিবি। আমি বহুত ব্যক্তিক কম, কিন্তু অৰ্জুন থাকি কৃষ্ণৰ প্ৰথম দায়িত্ব হৈছে ভগৱান নহয়। কৃষ্ণৰ প্ৰথম দায়িত্ব ৰথত বাগৰি পৰা বহি পৰা পাৰ্থক কিয় কৰা হয়। খহি পৰা ধেনুখন তুলি ধৰাব লাগে, নকৰি বুলি কোৱা যুদ্ধখনত কৰাব লাগে। এই তিনিটা কাম কৰাবলৈ গ'লে প্ৰথম চিকিৎসা এইটো। প্ৰথম চিকিৎসা এইটো কৰিব পাৰোঁ, এই দুটাৰ পৰা তাক মুক্ত কৰিব পাৰিলে ই আৰু যুদ্ধ নকৰোঁ বুলি ক'লেও বাধ্য হ'ব কৰিব। তাৰমানে আমাৰ ভগৱানৰ দায়িত্ব কি আমাৰ ওপৰত? তেওঁক জন্ম দিলোঁ, 7 মাহৰ প্ৰেমক প্ৰাৰ্থনা কৰিছিলোঁ। 13 স্কন্ধ 12 আছে। আমাৰ যেতিয়া 7 মাহ গৰ্ভ হয় নহয়, তেতিয়া আমি অহৰ্নিশে ভগৱানক প্ৰাৰ্থনা কৰোঁ, প্ৰভু মই এইবাৰ জন্ম দি এই বিষ্ঠা মূত্ৰ পুৰি যন্ত্ৰণা মই উৎক্ষিত ৰৈ থাকি মই শান্তি নোপোৱা হৈছোঁ, মোক ইয়াৰ পৰা উলিয়াই দিয়ে। মই প্ৰতিজ্ঞা কৰি কৈছোঁ মই তোমাৰ কাম কৰিম। এতিয়া আমাৰ 7 মাহ গৰ্ভত থাকোঁতে আমাৰ 100টা জন্মৰ কথা মনত পৰিছিল। 100টা জন্মৰ কথা আগত আমি চবেই ক'ব পাৰিছিলোঁ। আৰু আগৰ জন্মবিলাক যেতিয়া চকুৰ মূৰত ভাহি উঠে তেতিয়া মই কৈছিলোঁ এই জন্মত এই কৰিছিলোঁ, এই জন্মত এই কৰিছিলোঁ। ইবাৰ যদি মই জন্ম লওঁ আৰু কোনো কাম নকৰোঁ, তোমাৰ কাম কৰিম। আৰু ভগৱানক বাৰ বাৰ প্ৰাৰ্থনা কৰিলেও 7 মাহৰ পৰা যে মোক কোনো ৰকম জন্ম দিয়ে প্ৰভু, এই যন্ত্ৰণময় স্থানৰ পৰা মই যেতিয়া ওলাই যাম মই প্ৰতিজ্ঞা কৰি কৈছোঁ মই তোমাৰ কাম কৰিম। এইটো লৈ আহিছিলোঁ। যেতিয়া আমি জন্মিছোঁ তেতিয়া আমি এইটো লৈ আহিছিলোঁ। ক্যালে করতুয়া জগমি ক্যালে করতুয়া মুখ বন্ধ করায় জগমি মুখর করজায় মনুয়া মুখর করজায়। কি লৈ আহিছিলোঁ আৰু কি লৈ গ'লোঁ? আমি মুষ্টিবদ্ধ হৈছোঁ তোমাৰ কাম কৰিম। তেওঁ অৰ্জুনে একত কৰি কি কৰিছে বচনম তম, মই তোমাৰ কাম কৰিম। অৰ্জুনৰ মুক্তি কি লাভ? মই তোমাৰ কাম কৰিম। ধনুৰ্ধৰে হাতত তুলি কাৰ পিঠিত থিয় হ'ল আৰু শত্ৰুৰ ফালে চাই ক'লে মই তোমাৰ কাম কৰিম। আগতে কৈছিল কি মই যুদ্ধ নকৰোঁ, এইবাৰ মই তোমাৰ কাম কৰিম। এইটো ট্ৰেন্সফাৰ, ভাৱনাৰ ট্ৰেন্সফাৰ, কৰ্মৰ ট্ৰেন্সফাৰ নহয়, ভাৱনাৰ ট্ৰেন্সফাৰ। এইটোৱে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়। আমি ঘৰতেই থাকক কিন্তু বন্দী হৈ নহয়, মুক্ত। শ্ৰীকৃষ্ণ অৰ্জুনক এই দুটাৰ কাৰণে এটা ডাঙৰ শব্দ দিছিল। এইটো যদি কৰিব লাগে, এইটো যদি শূন্য হ'ব লাগে, কি কৰিব লাগিব তুমি?
মদ ভক্ত মদ জাজি মান নমস্কুরু মমাইশ্বচিতম যে পৃথিবীজনে প্রিয়সী মে তই কি কৰা অস্মনত বাৰবাৰ প্ৰয়োগ কৰি কৈছে মন মনাব মনটো মুখ দে মনেৰে মোৰ কাম কৰ মদ ভক্ত মোৰ ভক্ত হোৱা মদ জাজি মোৰ কাম কৰা আৰু মান নমস্কুরু মোৰ চৰণত পৰি যোৱা যদি এইকেইটা কৰিব পৰা মই সত্য প্ৰতিজ্ঞা কৰি কৈছোঁ মই তোমাক মোৰ প্ৰিয় কৰি ল'ম এইটো অৰ্জুনৰ ওচৰত ভগৱানৰ বাণী অৰ্জুনে ধৰ্ম অধৰ্ম পাপ পুণ্য স্বল্প নৰকৰ হিচাপ কৰোঁতে মাজে মাজে শ্লেক এতিয়া অৰ্জুনক কৈছিল যে অস্ত্ৰ বিদ্যায় সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ সমস্ত পাপবিলাক মই হৰণ কৰিম পিছত হয় তই মাত্ৰ মোৰ সব ধৰ্ম ত্যাগ কৰি মোৰ চৰণত আশ্ৰয় দিম সব ধর্ম ত্যাগ করে মোর শরণ আশ্রয় নিয়ে তো মই সমস্ত পাপ মোচন করি और क्रिस्टो से कृष्णाय राष्ट्रते सर्वप्रियतमं ভূয় শ্রীনুমে পরমং কস উজ্জ্বল হয় সর্বপূজ্যতম কথা আমি যোগ করো এই মুখে মাত্র নমস্কার কইল তোমার সত্যবাণী পাইবা হুকে মুখমহামানী তুমি প্রিয়তম শ্রীকৃষ্ণ কনক্লুজন দিলে এটা অৰ্জুনলৈ অৰ্জুন সাৱধান বাণী শুনালে অভিমান আৰু অহংকাৰ নকৰিবা আৰু যেতিয়া অৰ্জুনৰ অভিমান অহংকাৰ গুচি গ'ল প্ৰকৃত সত্যৰ পৰিচয় পালে তেতিয়া গীতাৰ শেষত খণ্ডয়ে কনক্লুজন দিলে এটা খণ্ডৰ মন্তব্য যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয় গতি যুৱানীতি নীতি মম খণ্ডয়ে কৈছে য'ত যোগেশ্বৰ কৃষ্ণ থাকিব য'ত ধনুৰ্ধৰ অৰ্জুন থাকিব তাতেই সব থাকিব কি কি শ্ৰী বিজয় তাতেই শ্ৰী থাকিব তাতে বিজয় থাকিব এইটো মোৰ চিৰ সত্যবাণী নীতি মম ভবা নীতি কৰিটো যে তাতেই সমস্ত থাকিব এতিয়া চাওক এইটো হৈছে আমাৰ গীতাৰ এটা বৃহৎ সমন্বয় আমি ক'ত থাকিম কেনেকৈ থাকিম এই সমন্বয়টো খণ্ডয়ে দিছে আমাৰ য'ত যোগেশ্বৰ কৃষ্ণ থাকিব য'ত কৃষ্ণৰ প্ৰতি থকা কৰ্তব্যৰ জ্ঞান থাকিব তাতেই আনন্দ থাকিব শান্তি থাকিব তৃপ্তি থাকিব প্ৰাপ্তি থাকিব এইটো হ'ল গীতাৰ শেষ অৱধাৰণা আমি শেষ কৰিলোঁ যদিও আমাৰ উপস্থিতি কম